বহুতো লোকে এতিয়া ফেচবুকৰ প্ৰফাইলটো পেজলৈ কনভাৰ্ট কৰিছে, কিন্তু সেইটো কৰোঁতে দুটা পেজ হৈ যায়। চাবচোন, নতুনকৈ যিটো পেজ হয় তাত ফলোৱাৰ্ছ নাথাকে, মানে 1-2 কোনোবা থাকিব পাৰে, নাথাকে। কিন্তু আমাৰ প্ৰফাইলটো যিটো ৰৈ যায় তাত আমাৰ আগৰে পৰা যিখিনি ফ্ৰেণ্ডছ থাকে সেই ফ্ৰেণ্ডছখিনি মানে ফলোৱাৰ্ছলৈ কনভাৰ্ট হৈ যায়। গতিকে আমি সেই প্ৰফাইলটোহে ইউজ কৰিব লাগে। পেজটো ইউজ কৰিলে আমাৰ বহুত দিন লাগিব ফলোৱাৰ্ছ বাঢ়িবৰ কাৰণে, সেইকাৰণে আমি প্ৰফাইলটো ইউজ কৰিব লাগে। এতিয়া কথা হ'ল, প্ৰফাইলটো আমি ক'ত বিচাৰি পাম যদি আমাৰ পেজটো ওলাই থাকে? এইখিনি কথা জনালোকে জানে, কিন্তু কিছু লোকৰ বহুতো অসুবিধা হৈছে, সেইকাৰণে মই কথাটো ক'বলৈ লৈছোঁ। আহক চাই লওঁ। প্ৰথমে আপোনালোকে ফেচবুকটো অ'পেন কৰি ল'ব। এতিয়া আপোনাৰ এই ডিপিখন টাচ কৰি দিয়ক। এইটো প্ৰফাইলেই হওক বা পেজেই হওক, দুইটাতে ওলাব। ৰেড স্পটটো দেখিছে নহয়, এই ৰেড স্পটটো টাচ কৰি দিব। ৰেড স্পটটো টাচ কৰি দিয়াৰ লগে লগে আপোনাৰ ইয়াতে ওলালে এয়া দুটা, এইটো এটা, এইটো এটা। এতিয়া আপুনি এইটো টাচ কৰি দিলে আপোনাৰ যদি এতিয়া পেজত কৰিছে প্ৰফাইল ওলাব, প্ৰফাইলত কৰিলে পেজ ওলাই যাব। চাব, এইটো পেজ দেখিছেনে? এইটো পেজ। এই পেজটো এতিয়া ডিপিখন টাচ কৰক। ইয়াত চাওক 2জন ফলোৱাৰ্ছ। এই 2জন ফলোৱাৰ্ছত আমি আগবাঢ়িবলৈ বহুত দিগদাৰ হয়, সেইকাৰণে আমি আচলতে প্ৰফাইলটো ইউজ কৰোঁ। আৰু চাওক, এইটো পেজ, ইয়াতে পেজ লিখা আছেনে? চাব দেই, মই দেখাম। এনেকৈ থাকিব এইখিনি। মই স্ক্ৰল ডাউন কৰি দিছোঁ। এইটো চাব দেই, এই পেজ দেখিছেনে? পেজি, এইটো পেজ লিখা আছে। এই পেজটোত আমাৰ ফলোৱাৰ্ছ গোটাবলৈ বহুত টান হয়। আৰু এই পেজটোতো চাওক, এইটো ৰেড এটা স্পট আছে, এই ৰেড স্পটটো আপুনি টাচ কৰি দিব। দিলে আপোনাৰ ইটো ওলাই যাব। এইটো চাওক, প্ৰফাইলটো ওলাই গ'ল। ওলালেনে? ওলালে। এতিয়া প্ৰফাইলটো আপোনাৰ ওলালত আপুনি ইয়াত টাচ কৰি আপুনি ফটো দিব পাৰে। এয়া ফটো টাচ কৰি ইয়াত ফটো ওলাব, আপুনি ফটো দিব পাৰে। দ্বিতীয়তে আপুনি ভিডিঅ' যদি দিয়ে তেতিয়া আপুনি ভিডিঅ' টাচ কৰি আপোনাৰ ইউটিউবত দিব পাৰে। আৰু এই প্লাছ চিনটো চাওক, এই প্লাছ চিনটো টাচ কৰি ইয়াত আপুনি ষ্টৰি লগাব পাৰে। ষ্টৰি টাচ কৰিলে যদি আপুনি ৰীল দিয়ে, চাওক ভালকৈ, যদি ৰীল দিয়ে ইয়াত ৰীল টাচ কৰিব। ৰীলবিলাক হ'ব লাগে 1.5 মিনিট আৰু ভিডিঅ'বিলাক হ'ব লাগে 3 মিনিট। ৰীলবিলাক যেতিয়া বনাওঁ তেতিয়া এনেকৈ মোবাইলটো দীঘলীয়াকৈ লৈ আপোনালোকে ভিডিঅ' কৰিব। আৰু যদিহে আমি ভিডিঅ' বনাওঁ 3 মিনিটৰ ভিডিঅ', তেতিয়া আপোনালোকে এনেকৈ মোবাইলটো লৈ ভিডিঅ' কৰিব। গম পাইছে নহয়? ৰীল বনাওঁতে সদায় এনেকৈ কৰিব। আৰু লাইভ আহিবলৈ যদি আপোনালোকে বিচাৰে তেতিয়া আপোনালোকে এই প্লাছ চিনটো টাচ কৰিব। এয়া লাইভ দেখিছে নহয়, লাইভ টাচ কৰিব। লাইভ টাচ কৰাৰ পিছত আপোনাৰ আহি যাব। ইয়াত আমাৰ এইটো মোবাইলত অহা নাই, সেইকাৰণে মই এয়া অনলি দিছ টাইম এইবিলাক কৰিলে এয়া আহি গ'ল। লাইভ দেখিছেনে? গ' লাইভ মই টাচ কৰি দিয়াৰ লগে লগে মোৰ লাইভত আহি যাব। মই এতিয়া টাচ নকৰোঁ, কিয়নো টাচ কৰিলে লাইভত মোৰ যি থাকে তাকে আহি যায়। গতিকে মোবাইলটো মই ভিডিঅ' কৰি থকা আহি যাব। চ' আপোনালোকে এনেকৈ কৰিব পাৰে। এইখিনিয়ে হৈছে কথা। আৰু আপোনালোকে প্ৰফাইল ইউজ কৰক, অতি সোনকালে আপোনালোকৰ ভিউজ বাঢ়িব। আৰু এটা কথা, ৰিলছ ভিডিঅ' যিয়ে নিদিয়ক আপোনালোকে, মই ফটোকপি দিয়া দেখাইছোঁ, আপোনালোকে এনেকৈ দিব। ফটো টাচ কৰিলে কৰাৰ লগে লগে ছাপ'জ জুমিনৰ ফটোকপিকে মই টাচ কৰিছোঁ, যিহেতু অন্য ওলালে দিগদাৰ হয়। এয়া আহিলে দেখিলে নহয়? আপোনালোকে যদি এডিট কৰে, এডিট টাচ কৰিব। কৰি আপোনালোকে দেখিছে নহয়, এইটো চাৰিচুকীয়া, এইটো টাচ কৰি আপুনি ফটোখন সৰু কৰিব পাৰিব। এনেকৈ এখন মই নিদিওঁ, এনেই কৰি চাইছোঁ। ডান মাৰিলে এইটো ডান কৰক। তাৰপিছত আপোনালোকৰ প্ৰথম কাম হ'ল ইয়াত আপোনালোকে লিখা। আপোনালোকে ইয়াত চুব, এইটো দেখিছে নহয়, এইখন কীবৰ্ড, এই অকণমানি এই 1 2 3 ছাইডত এইটো যে আছে, এইটো টাচ কৰিব। অহা নাই, এইটো টাচ কৰিব। ইয়াতে আপোনালোকে দেখিলে এইটো হেছটেগ দিব। ইয়াত হেছটেগ দি আপোনালোকে এতিয়া আকৌ এই ABC টাচ কৰিব, আখৰকেইটা ওলাই যাব। যদি আপুনি অসমীয়াত লিখিব বিচাৰে আপুনি এইটো টাচ কৰিব। কৰিলে ইয়াত দেখিছেনে অসমীয়া ওলাইছে।
এতিয়া আপুনি অসমীয়া লিখিব পাৰে অসমীয়া ওলালে অসমীয়া টাচ কৰিলে নহয় যদিও ইংলিছ আছে এইটো কিন্তু অসমীয়া হ'ব দুটা অসমীয়া থাকে আৰু এটা একেবাৰে আছামিজ থাকে এইটো মানে ইয়াত ওলোৱা নাই ঠিক আছে ইয়াত মই জাষ্ট এটা কথা লিখোঁ মই কিবা এটা আপুনি লিখিব কি কাৰণে দিছে ধৰক ফটো বুলি লিখিছোঁ মই যদি ফটো লিখোঁ PHOTU ইয়াতে লিখিলোঁ অসমীয়াই ওলাই যায় বহুতৰ এতিয়া ওলোৱা নাই মই তথাপি দিছোঁ এইটো ফটো এইটো টাচ কৰি দিব দেই টাচ কৰি যদি নিদিয়ে কিন্তু ইয়াত বেলেগ এটা ভুল হৈ যায় মানে তাৰপিছত আপুনি কিবা লিখিব পাৰে বছ হৈ গ'ল নেক্সট কৰি দিলে এতিয়া আপোনাৰ ভিডিঅ'টো গ'ল ভিডিঅ'টো যোৱাৰ পিছত আপোনাৰ কাম এটা আছে এইটো মই ডিছকাৰ্ড মাৰি দিছোঁ ভিডিঅ'টো যোৱাৰ পিছত আপোনাৰ এটাই কাম আছে মই দেখাইছোঁ এনে কিবা এটা দেই কি কৰিব এইটো এটা ভিডিঅ' চাই লওক এই ভিডিঅ'টো আপোনাৰ গ'ল নহয় আপুনি দেখিব অলপ পিছত তাৰপিছত আপোনাৰ প্ৰথম আপুনি ইয়াত কমেণ্ট দিব লাগিব নিজে দেই লাইক চাইক নালাগে কমেণ্ট দিব কি দিব হেছটেগ দিব হেছটেগ দি আপুনি প্ৰথম লিখিব লাগিব ইয়াতে আপুনি যদি ৰিল দিছে তেতিয়া আপুনি FB ৰিল এইটো ইংলিছ কৰি ল'ব দেই এইটো ইংলিছ কৰি ল'ব এইটো ইংলিছ কৰি ল'ব হেছটেগ দিলে দি এইটো আপুনি FB বুলি লিখিব FB লিখাৰ লগে লগে আপোনাৰ ইয়াত আহিয়ে যাব আৰু নহ'লে আপুনি লিখিও দিব যদি আপুনি নহ'লে আপুনি লিখিও দিব পাৰে যদি আপুনি ৰিল দিছে তেতিয়া ৰিল বুলি লিখিব ভিডিঅ' দিলে ভিডিঅ' লিখিব বা ফটো দিলে আপুনি এটা আখৰ লিখাৰ লগে লগে আহি যাব ইয়াত এতিয়া লিখিম কি FB ৰিল ইয়াত দেখিছেনে FB ৰিলছ 25 ৰিল লিখিম FB ৰিল ভাইৰেল লিখিম আপুনি যদি ইয়াত অকণমানো লিখি দিয়ে FB ৰিল ভাইৰেল পাই যাব চ' আপোনাৰ ভাইৰেল হ'বৰ কাৰণে আপুনি FB ৰিল এইটো দেখিছেনে ইয়াত লিখি থোৱা আছে এইবিলাক আপুনি দিব পাৰে ইয়াৰ এটা টাচ কৰি আপুনি দিব পাৰে যদি ৰিল হয় ৰিলত দিব দিলে এটা কথা ৰিল বা ভিডিঅ' দিওঁতে আপুনি এনেকুৱা 2-3টা দিব পাৰে ফটোত কিন্তু এটা বা দুটাহে দিব চ' নিশ্চয় কথাখিনি বুজি পালে বাকী যদি কিবা বুজি নাপায় আপোনালোকে মোক কমেণ্ট কৰি জনাব